এই ভিডিঅ'টো চাওক, আপোনালোকে ভিডিঅ'টো চাওক, আগতে ভিডিঅ'টো চাওক কেনেকৈ অৱস্থাত আছে ভিডিঅ'টো ভিডিঅ'টোতো আপোনালোকে চালে মামা যে ইমান চিঞৰি আছে হিন্দু, সেইটোতো বন্ধ কৰিব নোৱাৰে। আহি পিনি ইয়াতে বিক্ৰী কৰিব লাগে মুছলিম মানুহকেইটাত কুৰবানীৰ কাৰণে। ইমান চিঞৰিব লাগে, এইটো কথাৰ উত্তৰটো দিব লাগিব। আপোনালোকে সাংবাদিকে কি কৰি আছে? ভিডিঅ'বিলাক নাচায় নেকি? চাওক এই ভিডিঅ' কাৰো যদি দম আছে এইবিলাক বজাৰ বন্ধ কৰিব লাগে, তেনেহ'লেহে ভাল। বজাৰ তজাৰ বন্ধ কৰা নাই, গৰু খোৱা বন্ধ, ডাইৰেক্ট কৈ দিয়ে গৰু খোৱা বন্ধ। কিয় গৰু উঠিছে বজাৰত সেইটো ক'ব লাগে। বজাৰত নাযায় গৰু, টেক্স পাই আছে, সেইটো কাৰণে খালি ওপৰত কৈ থাকে। ইমান মুছলিম মানুহ গৰু কিনি আছে, গৰু যদি মুছলিম মানুহ নিকিনিলে হয় নহয়, ৰাস্তাত একদম শুকাই থাকিলে হয় গৰুকেইটা, গৰু বিক্ৰী কৰিব নোৱাৰিলে হয়। চব হিন্দু আৰু মুছলিম মানুহ একো নহ'লে হিন্দু মানুহকেইটা নহয় মৰিব লাগিলে হয় ৰাস্তাত। কিমান টেক্স পাই আছে চৰকাৰে, কিমান টেক্স পাই আছে সেইটো কওক। কিমান টেক্স পাই আছে? এতিয়া যে গৰু মল দিলে যে ইয়াতে টেক্স পোৱা নাই নেকি? গৰুৰ ৰচিদ যে বনাই আছে টেক্স পোৱা নাই নেকি? এটা যে বজাৰ ডাকি আনি আছে, এইটো যে ডাক দি আনি আছে, এইটোত কি টেক্স পোৱা নাই নেকি চৰকাৰে?